সাজু হৈ উঠিছে উইংছ অফ হাজৰিকা আৰু এয়া দেখিবলৈ পাইছে যিহেতু সেই সময়ত মুম্বাইৰ পৰা লৈ অহা সুদূৰ যি এৰোপ্লেনখন চাবলৈ অসমৰ বা অন্যান্য ৰাজ্যসমূহৰ ৰাস্তাত মানুহৰ ভিৰ হৈছিলে আৰু সেই এৰোপ্লেনখন বৰ্তমান সময়ত শিৱসাগৰ ভটিয়াপাৰাৰ বৃহৎ এৰিয়াত উইংছ অফ হাজৰিকা নামৰ ৰেষ্টুৰাঁ হিচাপে বনাই থকা হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ প্ৰথমখন ক'ব লাগিব এই ধৰণৰ এৰোপ্লেন সদৃশ যি উৰাজাহাজ সদৃশ যি ৰেষ্টুৰাঁ নিৰ্মাণ কৰিবলৈ গৈছে তাক লৈ এতিয়া চৰ্চা চলিছে। তাৰ সমান্তৰালভাৱে এই অঞ্চলটোত এই ঠাইডোখৰ চাওক শিৱসাগৰ যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰতে আৰু এইখন চাবৰ কাৰণে ৰাইজৰ ইয়াত হেতা ওপৰা প্ৰতিটো দিনতে আৰু এইদৰে বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে। যিমানসমূহ উইংছ আছিলে আনোতে উইংছসমূহ খুলি অনা হৈছিলে, বৰ্তমান সময়ত উইংছসমূহ লগোৱা হৈছে, লগাই মেলি পুনৰ সুন্দৰকৈ যি উপস্থাপন কৰিব বিচাৰিছে আৰু শিৱসাগৰ যি যুৱ ব্যৱসায়ী হৰিপ্ৰসন্ন হাজৰিকাৰ নেতৃত্বত বৰ্তমান সময়ত তেওঁ এক যি ব্যতিক্ৰমী প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টাৰ আমি সামগ্ৰিক দৃশ্য বৰ্তমান সময়ত দেখাইছোঁ আৰু এইদৰে নিৰ্মাণ কৰি থকা হৈছে। বৃহৎ আকাৰৰ যি ৰেষ্টুৰাঁ নিৰ্মাণ কৰিব তাৰ লগত সংযুক্ত হৈ থাকিব উইংছ অফ হাজৰিকা। এয়া এতিয়া বৰ্তমান সময়ত কাম চলি আছে উইংছ অফ হাজৰিকাৰ আৰু যিসকলে এৰোপ্লেনত উঠাৰ অভিজ্ঞতা নাই বা আমিও উঠা নাই, যিসকলৰ নাই তেওঁলোকে ওচৰৰ পৰা এইদৰে চাব পাৰিব, এসাঁজ খাব পাৰিব, পৰিয়ালৰ লগত আহি খাব পাৰিব, ইয়াত সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু বৰ্তমান সময়ত এইদৰে নিৰ্মাণ কৰি থকা হৈছে উইংছ অফ হাজৰিকা আৰু উইংছ অফ হাজৰিকাৰ বৰ্তমান আমি দৃশ্য দেখাইছোঁ যিদৰে এতিয়া কাম চলাই আছে, কেনেধৰণে কাম হৈ আছে এইবোৰ দেখিছে আৰু খুব কম সময়ৰ ভিতৰতে সাজু কৰি তুলিব উইংছ অফ হাজৰিকা অসমৰ ৰাইজৰ বাবে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আৰু সকলোৱে সপৰিয়ালে আহি ইয়াত এসাঁজ খাব পাৰিব আৰু সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ধন্যবাদ।